নমস্কাৰ, বৰ্তমান আমি কামৰ জেগাত পাইছোঁহি আৰু আপোনালোকক দেখাইছোঁ বাৰু কি কাম কৰিছোঁ আৰু আমি কি কাম কৰোঁ সকলো আপোনালোকক দেখাইছোঁ বাৰু। বৰ্তমান আমি এইটো কাম কৰি আছোঁ চিপাহী গাঁও, বোকাখাট, আমটেঙা, বালিজান হৈ যাব লাগিব। চিপাহী গাঁৱত আমি এইটো কাম কৰি আছোঁ বৰ্তমান। অলৰেডি ফল চিলিঙৰ কাম 50% হৈ গৈছে বাৰু। অলৰেডি ফ্ৰেম পতা হৈ গৈছে, বৰ্ড মৰা নাই। আমি ইলেক্ট্ৰিকেলৰ কামখিনি কৰি আছোঁ। ইলেক্ট্ৰিকেলৰ যিখিনি কাম কৰিবলগীয়া আছে আমাৰ ৱাৰ ফচাই আছোঁ এতিয়া। ৱাৰ ফচাই পাছত আমি বৰ্ড মৰাম। বৰ্ড মৰাৰ পাছত আমি প্ৰটিন টাইলছৰ কামখিনি কৰিম। বাকী আপোনাক দেখাইছোঁ বাৰু আমি কেনেকৈ কৰি গৈছোঁ। আমি ষ্টেপ বাই ষ্টেপ এটা কাম কৰি গৈছোঁ। সকলো কাম আমি একেলগে কৰা নাই। যিখিনি কাম কৰিব লাগে ফাৰ্ষ্ট সেইখিনি কাম কৰি লৈছোঁ। প্ৰথম আমি ফল চিলিঙৰ ফ্ৰেমটো বনাই লৈছোঁ, তাৰপিছত ইলেক্ট্ৰিকেলৰ কামটো কৰিছোঁ, তাৰপিছত আমি প্ৰটিনৰ কামটো কৰিম, তাৰপাছত আপোনাৰ টাইলছৰ কামটো কৰিম। এইখিনি ষ্টেপ বাই ষ্টেপ কাম কৰি গৈছোঁ। ক'ৰবাত যদি আমাৰ ভুল হৈ গৈছে আপোনালোকে দেখাই দিব। আমি কামখিনি কৰি গৈছোঁ ধুনীয়াকৈ আৰু বৰ্তমান কামখিনি মই চাই আছোঁ বাৰু কি হৈছে কি নাই হোৱা, ক'ত কেনেকৈ কি হৈছে কি নাই হোৱা। আপোনালোকে যোগাযোগ কৰিব পাৰিব কম বাজেটত যদি আপোনালোকে ঘৰৰ ৱাৰিং বা ফল চিলিং বা ইলেক্ট্ৰিকেলৰ কাম যিখিনি আছে কৰিবলগীয়া বা টাইলছৰ কাম, প্লাম্বিঙৰ কাম, মডুলাৰ কিটচেন, আপোনালোকে যোগাযোগ কৰিব পাৰিব নৰেশ কনষ্ট্ৰাকশ্যনক। আমি কম বাজেটত সকলো কামখিনি আমি কৰি আছোঁ আৰু আপোনালোকক ধুনীয়াকৈ আমি ড্ৰয়িং বনাই কিনি আপোনালোকক দেখাই দিব পাৰিম। আপোনালোকে যেনেকৈ যিটো বাজেটত কৰিম বুলি ভাবিছে সেইটো বাজেটে হৈ যাব। খালি আপোনালোকে কোনটো মেটেৰিয়েলছ লগাব সেইখিনিয়ে ভাবি আমাক আগতে জনাব লাগিব যে আমি এইটো কৰি এইটো এনেকৈ কৰিম বুলি। আপোনালোকে কম বাজেটত আমি গোটেইখিনি কাম কৰি আছোঁ আৰু আমাৰ কামখিনি কেনেকুৱা হৈছে আপোনালোকে জনাব আৰু এইটো কাম আমি জানুৱাৰীৰ আগে আমি উলিয়াই দিব লাগিব। আপোনালোক সম্পূৰ্ণকৈ আমি লাষ্টত দেখাই আছোঁ।